আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। এইটো মিনি ব্লগ 95 হয়। এই ব্লগত কাৰেণ্ট নাকাটাকৈ মই উইথ ছেফটি লৈ কেনেকৈ MCB চেঞ্জ কৰিম সেইটো দেখাইছোঁ। ডেঞ্জাৰ হয়, সকলোৱে ট্ৰাই নকৰিবা। যোনবিলাক এক্সপিৰিয়েঞ্চ থকা ল'ৰা সেইবিলাকে ট্ৰাই কৰিবা। তো কথাটো হ'ল তাৰমানে কি লাইনটো কাটিব নোৱাৰি। বেলেগ ছিষ্টেমৰ হয়, সেইটো পিছত জনাম বাৰু। তো কমপ্লেইনটো আছিলে ৱাশ্বিং মেচিন ষ্টাৰ্ট নহয়। তো মই গ'লোঁ, চালোঁ, গোটেইখিনি চালোঁ, MCB চব অ'কে আছে। কিন্তু কথাটো হ'ল প্ৰেক্টিকেল লাইনত যেতিয়া মই গ'লোঁ, প্ৰেক্টিকেল চেপ্টাৰত, তো তেতিয়া মই দেখিলোঁ যে MCB উঠি আছে, কিন্তু MCBৰ পৰা আউটপুট নাপায়। তাৰমানে কি হৈছে, MCB দুটা বেয়া হৈছে। তো সেইকাৰণে ৱাশ্বিং মেচিন আৰু AC লাইন পোৱা নাছিলে। তো সেইকাৰণে কি কৰিলোঁ, মই বেলেগ অপশ্যন নাই, চব চেক টেক কৰি পেলাই চালোঁ। চাৰ পিছত গম পালোঁ যে MCB বেয়া। তো MCB দুটা চেঞ্জ কৰি দিলে হৈ যাব। তো এয়া কাষ্টমাৰ অনুযায়ী MCB লৈ আহিলোঁ। MCB লৈ আহি এয়া MCB চেঞ্জ কৰি দিলোঁ। দিয়াৰ পিছত অ'কে হৈ গ'ল। তো এইখিনিয়ে আৰু বেলেগ প্ৰব্লেম নাই। তো মিনি